চাওক এঞ্জেলা চাংমাই কৃত্ৰিম বান আৰু গুৱাহাটী মহানগৰ যেন এটা এৰাব নোৱাৰা সম্পৰ্ক আৰু এজাক সামান্য বৰষুণ দিলেই গুৱাহাটী মহানগৰ কেনেধৰণৰ এটা শোচনীয় অৱস্থা হয় সেয়া সকলোৱে জানে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ ৱায়াৰলেছত আৰু নিশা 9:30 বজাত অহা এজাক বৰষুণ আৰু তাৰপিছত কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া আমি অকণমান পৰিৱেশটো দেখুৱাইছোঁ, এয়া হৈছে ৱায়াৰলেছৰ পৰিৱেশ। এতিয়াও আপুনি যদি চায় তেনেহ'লে ইয়াত এতিয়াও বহু ঠাইত পানী জমা হৈছে আৰু যিসকল পথচাৰী আছে বা যিসকলে এতিয়া অফিচৰ পৰা ঘৰমুৱা হৈছে বা তেওঁলোকে বিভিন্ন কামত এতিয়া নিয়োজিত হ'বলৈ গৈছে, সেইসকলৰ এতিয়া কেনেধৰণৰ এটা অভাৱনীয় পৰিৱেশ হৈছে এই কথাখিনি আপুনি অনুভৱ কৰিব পাৰিছে। আৰু ছবি চালেই সকলোৱে ধৰিব পাৰিব যে কেনেধৰণৰ এটা সমস্যা হৈছে গুৱাহাটী মহানগৰীত। আৰু এয়া হৈছে ৱায়াৰলেছ আৰু প্ৰায় 200 মিটাৰ পৰ্যন্ত এতিয়াও পানী ইয়াত আবদ্ধ পানী আছে আৰু পানী ওলাই যোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু এতিয়ালৈকে নাই। আৰু যিসকল লোক আছে সেই লোকসকলে পদপথেৰে অহা যোৱা কৰিব লগা হৈছে। যিহেতু নিশা এতিয়া 11 বাজিব হৈছেগৈ, কিন্তু এতিয়াও যিসকল লোক ঘৰমুৱা হৈছে তেওঁলোকৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। দিব্য আৰু মই আছোঁ মোৰ সহযোগী, আমি পৰিৱেশটো আপোনালোকৰ বাবে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া এজাক সামান্য বৰষুণ দিলে গুৱাহাটী মহানগৰীৰ পৰিৱেশটো এবাৰ পুনৰ মই আপোনালোকক দেখুৱাইছোঁ। এনে এক অৱস্থাই যে গুৱাহাটী মহানগৰীখনৰ অভিজাত্য যেন ধুই নিয়ে সেই কথাটো বাৰে বাৰে প্ৰমাণ হয়। এতিয়াও এই যিসকল লোক আছে তেওঁলোকৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে বা যিসকলে কাৰ্যালয়ৰ পৰা ঘৰমুৱা হৈছে সেইসকলৰো যথেষ্ট অসুবিধা হৈছে। তাৰ সমান্তৰালভাৱে নিশাৰ ভাগত যিসকলে ছুইগি, জমেট' বা এনেধৰণৰ তেওঁলোকে খাদ্য যোগান ধৰে বিভিন্ন লোকক, সেইসকলৰো এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই অকণমান আগুৱাই যাম, দিব্যই মই পৰিৱেশটো অকণমান দেখুৱাম। এতিয়াও নিশাৰ ভাগত এই পৰিৱেশ গুৱাহাটী মহানগৰীত যিসকল লোক আছে সেইসকল লোকে এনেধৰণে পদপথেৰে আহিব লগা হৈছে। অকণমান কেমেৰাটো জুম কৰিলে আপোনালোকে দেখিবলৈ পাব সেই পৰিৱেশ হৈছে গুৱাহাটী মহানগৰীত এতিয়া। আৰু কেৱল ৱায়াৰলেছ বুলিয়ে নহয়, গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত আছে যিকেইটা প্ৰান্তত এনেধৰণৰ কৃত্ৰিম বানৰ এটা ভয়াৱহ সমস্যা আছে দশক ধৰি, কিন্তু আজিলৈকে এইবোৰ সমস্যা সমাধান নহ'ল। এতিয়াও এইখন দেখুৱাইছোঁ স্কুটি এতিয়া বিকল হৈ পৰিছে সম্পূৰ্ণৰূপে, তেওঁ এতিয়া ঠেলিয়ে যাব লাগিব আৰু এনেধৰণৰ এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গুৱাহাটীবাসী। ভাবকচোন এবাৰ কল্পনা কৰক আপুনি, এই ছবিখন অন্ত কেতিয়া হ'ব, এই জনসাধাৰণে কেতিয়া তেওঁলোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব। এই কথাবোৰ এই ছবিখনৰ পৰা স্পষ্ট হৈছে। গতিকে এনেধৰণৰ ছবি গুৱাহাটী মহানগৰীত নতুন নহয়, এই ছবিসমূহ দীৰ্ঘদিনৰ পৰা আছে বা বাৰে বাৰে হয়। তাৰপিছত কিন্তু আজিলৈকে কোনো এজন বিষয়াই হওক বা কোনো লোকেই তেওঁলোকে এই সমস্যাটোৰ পৰা সমাধান যে কৰিব পৰা নগ'ল সেই কথাখিনিও আহি পৰে। মই এজন ছুইগি কাম কৰা যুৱকক পাইছোঁ, এনেধৰণৰ এটা সমস্যা কেনেকুৱা হয় কামবোৰ কৰিবলৈ? কাম কৰোঁতেতো বহুত বেয়া লাগে, মানে পানীৰ মাজত গাড়ী চলাব পৰা নাই, মানে গাড়ীও বেয়া হৈ যায়, তথাপি কৰিব লাগে আৰু কি কৰিম। মানুহক যোগান ধৰিব হয় লাগিবই, মানে কৰিব কাম আমাৰো কাম এইটো কৰিব লাগিব, সেইকাৰণে আৰু মাৰি আছোঁ। বৰষুণ নেওচি আৰু মাৰিব লাগে। চৰকাৰলৈ কি আপোনালোকে প্ৰশ্ন কৰিব বিচাৰে? মানে কি কৰিব? আশা মানে এইটো সমাধান কৰিব লাগে, যিমান সোনকালে পাৰে সমাধান কৰক মানে চৰকাৰক। মামাতো কৰিয়ে আছে, বহুত কাম কৰি আছে, কিন্তু এই নালাবিলাক অলপ ভালকৈ কৰিলে ভাল হয়, মানে পানীটো নহ'ব আৰু। ঠিক আছে, খুব ধুনীয়া তেওঁ কথা কৈছে। তেওঁ কৈছে যে নলাবোৰ চাফা কৰিব লাগে বা যিসমূহ কৃত্ৰিম বান প্ৰৱণ এলেকা আছে সেইসমূহ খুব সোনকালে উন্নয়ন কৰিব লাগে। আচলতে এই কথাবোৰ সকলোৱে কয় বা প্ৰতিটো দিনতেই সকলোৱে এই কথাবোৰ চৰকাৰলৈ দাবী উত্থাপন কৰে, কিন্তু তাৰপিছতো এই যিখন ছবি এই ছবিখন কিন্তু সলনি নহ'ল। গতিকে এনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এঞ্জেলা শীঘ্ৰেই চৰকাৰে পদক্ষেপ লোৱা উচিত। যদিহে পদক্ষেপ নলয় তেনেহ'লে এনেধৰণৰ আৰু এটা সমস্যা সমাধান কিন্তু কেতিয়ালৈ হ'ব সেই প্ৰশ্ন কিন্তু আজিলৈকে নুই কৰিব নোৱাৰে। বিভিন্নজন আছে তেওঁলোকে এতিয়া যাব পৰা নাই, ইয়াতে স্কুটিখন ৰখাই ৰৈ থাকিবলগীয়া হৈছে, যাব পৰা নাই, পানী আছে আগত। নাই, অসুবিধা হৈছে অলপ। হয়। কিমান সময়লৈকে কাম কৰি থকা হয়? 12:30 1টালৈকে কৰোঁ। হয়। আছে ৰাতি তেওঁলোকে কাম কৰে যিহেতু, গতিকে এতিয়া প্ৰায় 11 বাজিবৰ হৈছেগৈ। গতিকে এতিয়াও পানী ওলাই যাব পৰা ব্যৱস্থা নাই। এতিয়া প্ৰায় 1 ঘণ্টা সময় উকলি গৈছে, বৰষুণ এৰিছে, কিন্তু এতিয়ালৈকে বৰষুণ শেষ হোৱাৰ পিছতো কিন্তু এতিয়ালৈকে পানী ওলাই যাব পৰা ব্যৱস্থা নহ'ল। সন্মুখৰ ফালে যদি আপুনি চায় বেলতলা ফাললৈ সদূৰত যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ কিছু আবদ্ধ হৈ আছে, কাৰণ আহিব পৰা নাই। আমি অকণমান যদি আগুৱাই যাওঁ, দিব্য আৰু মই আছোঁ, এই পৰিৱেশটো আমি প্ৰতিটো দিনেই দেখুৱাওঁ। গতিকে এনে এখন ছবিৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰে বিভিন্ন সময়ত তেওঁলোকে আঁচনি লয় বা বিভিন্ন সময়ত তেওঁলোকে পদক্ষেপো গ্ৰহণ কৰে, কিন্তু আজিলৈকে এই সমস্যাসমূহ সমাধান নহ'ল। ড্ৰেনেজ যিসমূহ ছিষ্টেম বা ড্ৰেনেজ যিসমূহ কাম কাজ সেই কাম কাজসমূহ কিন্তু ক'ৰবাত তেওঁলোকে
থমকি ৰ'ব লগা হৈছে কাৰণ বিভিন্ন স্থান আছে এনেধৰণৰ কিছু দ অঞ্চল আছে সেই দ অঞ্চলসমূহৰ পৰা পানী উলিয়াই আনিবলৈ কিন্তু আজিলৈকে চৰকাৰ প্ৰশাসন বা গুৱাহাটী উন্নয়ন প্ৰাধিকৰণেই হওক বা গুৱাহাটী পৌৰ নিগমেই হওক তেওঁলোকে কিন্তু আজিলৈকে সফল হোৱা নাই এই কথাখিনি আমি নহয় সকলোৱে ক'ব বিচাৰে গতিকে এতিয়াও নিশাৰ ভাগৰ এই পৰিৱেশ গুৱাহাটী মহানগৰী ৱায়াৰলেছৰ এই পৰিৱেশ যিসকল ঘৰমুৱা হৈছে তেওঁলোকে এতিয়াও গাড়ী কাৰোবাৰ বিকল হৈছে কোনোবাই আহিব পৰা নাই তেওঁলোকে উভতি গৈছে কোনোবাই পদপথেৰে বাইকখন চলাই লৈ আহিছে গতিকে এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ কেতিয়া পাব এই সমস্যাসমূহৰ পৰা চৰকাৰে কেতিয়া তেওঁলোকে চকু দিব এই কথাখিনিও আহি পৰে গতিকে এনেধৰণৰ প্ৰশ্ন এনেধৰণৰ উত্তৰ আচলতে সকলোৰে পৰা আমি বিচাৰোঁ আপুনি এইফালে আহিব পৰা নাই পদপথেৰে আহিছে এইটো মানে আপোনাৰ যেতিয়াই বৰষুণ 10 মিনিট বৰষুণ দিলেও এনেকুৱাই আপোনাৰ বহুত মানে মানুহৰ বহুত প্ৰব্লেম আৰু এইখিনি চৰকাৰে কিবা এটা কৰিব লাগে ৱায়াৰলেছ জেগাখিনি বহুত ফেমাছ জেগা আৰু বহুতে জানে বুজি পায় এইখিনি কিবা এটা কৰিব লাগে আৰু বহুখিনি প্ৰব্লেম হয় আৰু সেনেই আৰু যথেষ্ট অসুবিধা হয় কাৰণ ৱায়াৰলেছত বহুকেইটা চৰকাৰী কাৰ্যালয় হওক বা বহুকেইটা ব্যক্তিগত প্ৰতিষ্ঠান আছে ৱায়াৰলেছত গতিকে লাষ্ট গেটৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আঁতৰত এই স্থান 1 কিলোমিটাৰ নহ'ব প্ৰায় 800-900 মিটাৰ হ'ব গতিকে এই স্থানসমূহত যদি এনেধৰণৰ এটা অৱস্থা হয় জনতা ভৱনৰ পৰা মাত্ৰ 1 কিলোমিটাৰ আঁতৰত থকা এই যিটো অঞ্চল এই অঞ্চলত যদি এনেধৰণৰ এটা পৰিৱেশৰ হয় তেনেহ'লে ভাবকচোন গুৱাহাটী মহানগৰীৰ আন স্থানসমূহৰ উন্নয়নৰ কথা আপুনি ভাবক গুৱাহাটী মহানগৰীৰ গলিৰ আপুনি যিকেইটা আছে সেই গলিসমূহৰ আপুনি কথা এবাৰ ভাবক এতিয়া সকলোৰে এনেধৰণৰ অসুবিধা হয় কিন্তু সেই অসুবিধাসমূহৰ মাজতো তেওঁলোকৰ যিসমূহ জীৱন যাত্ৰা সেই জীৱন যাত্ৰা চলাই নি এনেকৈ গতিকে বহু কথা আছে কেনেকুৱা ক'লৈ যাব নাই মই এনেই ৰুমৰ পৰা ওলাই আহিছিলোঁ এইটো ভিডিঅ' হৈছে নেকি ভিডিঅ' হৈ আছে আমি কৰিছোঁ প্ৰতিটো প্ৰশ্ন আমি ৰজাঘৰীয়াক কৰিব বিচাৰিছোঁ সকলো কথা যাতে ৰজাঘৰীয়াই বুজক এইসকল সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে চকু দিয়ক গতিকে এনে এটা সমস্যা গুৱাহাটী মহানগৰীত এতিয়াও গাড়ীৰ জাম লাগিছে এতিয়াও যান জঁটৰ সমস্যা আছে যিহেতু পানী ওলাই যাব পৰা ব্যৱস্থা নাই গতিকে এই পানী ওলাই যাব নোৱাৰাৰ ব্যৱস্থাক আচলতে কেনেধৰণে তেওঁলোকে সমাধান কৰে সেই কথাখিনিও চাব লাগিব এইসকল লোকে এতিয়া পদপথেৰে আহিবলগীয়া হৈছে তেওঁলোকে কিছু লোক আহিছে যদিও তেওঁলোকৰ বাহন বিকল হৈ গৈছে এনে এটা পৰিৱেশৰ সূচনা হৈছে গতিকে এই যিসমূহ কাৰিকৰী বিজুতিয়ে হওক বা কাৰিকৰী যিসমূহ ব্যৱস্থাপনা সেইসমূহৰ কথা সকলোৱে কয় গুৱাহাটী মহানগৰীৰ যিকেইখন মূল নদী সেই মূল নদীকেইখন খান্দি দ কৰি তেওঁলোকে পানী ব্ৰহ্মপুত্ৰলৈ উলিয়াই নিয়াৰ কথা কয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ